ফাইনালি দেওঘৰ আহি পালোঁ। কৈছিলোঁ ইয়াৰ আগৰ ব্লগত যে দীৰ্ঘ 10 বছৰ পিছত মই আহিছোঁ। নাজানো ইমান দিন কিয় আহিব পৰা নাই, বাট আহিছোঁ ফাইনালি। কালি দৰ্শন কৰিব যাম। আজি বহুত দেৰি হ'ল, ট্ৰেইনটো লেট আছিলে অলপ টাইম মানে আধা ঘণ্টা 45 মিনিটমান লেট আছিলে। তো এতিয়া আহিলোঁ, বহুত ভাগৰ লাগিছে। ফ্ৰেছ হ'ম, কিবা এটা খাই ল'ম আৰু ৰেষ্ট লৈ কালি ৰাতিপুৱা আমি মন্দিৰৰ ফালে ওলাম, আশ্ৰমৰ ফালে ঠাকুৰৰ। তো আপোনালোককো লৈ যাম, লগত থাকিব, ভিডিঅ'টো চাই থাকিব। আৰু বহুত ভাগৰে জগৰে আহি পালোঁ। এইটো হোটেল ৰুমৰ লবি হয়। ইয়াতে অলপমান ৰখি চাবি কালেক্ট কৰি খালি অপেক্ষা কৰি আছোঁ যে কেতিয়া ৰুমলৈকে যাওঁ। অলপমান হাত মুখ ধুই অলপমান বহোঁ, একাপ চাহ পালেতো কথাই নাই আৰু তেনেকৈ ভাবি আছোঁ। ইফালে ল'ৰা ছোৱালী দুটাও বহুত ভাগৰ লাগিছে। এনে বাহিৰত গ'লে নিজে ছিংগল মানুহ হ'লে বা দুটাই হ'লে কোনো ইমান এটা টেনশ্যন নাথাকে, কিন্তু বাচ্ছাৰ লগত থাকিলে অলপমান হেৰিটো বেছি হয়, টেনশ্যনটো বেছি হয়। সিহঁতক পৰিপাটিকৈ ৰখা, সিহঁতক পৰিপাটিকৈ খুওৱা, অলপ কেয়াৰ বেছিকৈ ল'ব লগা হয়। আৰু কাপোৰটো এনেকৈ ধুবও নোৱাৰি, ধুবৰ ব্যৱস্থাও নাথাকে, তো অলপ টেনশ্যন হয়। তো সেইকাৰণে বহুত কাপোৰ ল'ব লগাও হয়। যিমান যি ভাল হোটেল নহওক কিয়, থাকিবলৈ 2 দিনৰ বেছি 3 দিনৰ বেছি মই থাকিব একদম বেয়া পাওঁ। কাৰণ পিন্ধা কাপোৰবিলাক ইমান বেছি হৈ যায় যে বহুত হেৰি হৈ যায়, হেডেক হৈ যায় মোৰ কাৰণে। তো যি কি নহওক, ইয়াতে লিফ্টত উঠিলোঁ। এতিয়া হোটেল ৰুমটো কেনেকুৱা তাকে চাম বাৰু, ব্যৱস্থাখিনি। এনেতো বাহিৰখন ভালেই আৰু এতিয়া ৰুমটো কেনেকুৱা হয় তাকে ভাবি আছোঁ। ভাল হ'লে ভাল আৰু ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰতে হয় ৰুমকেইটা। এইটো ৰুম হয়, আহি পালোঁ। ৰুমটো চাই এনেই ভালেই লাগিছে। লাইটৰ ব্যৱস্থা বা ফেন AC চবেই ঠিকে আছিলে ব্যৱস্থাখিনি। এইটো ৰুম আৰু হয়, ইয়াতে ডাবল বেড এটা লগাই ইয়াতে দিছে। বহাৰ ইয়াতে কাৰণে চিটিং এৰেঞ্জমেণ্ট আছে এৰেঞ্জমেণ্ট। ধুনীয়াকৈ, ভাত পানী বা চাহ ইয়াতে এটা খাবলৈ। ডাবল আৰু ইফালে ছিংগল বেড এটা আছে, ইফালে ডাবল বেড এটা আছে। ছিংগল বেড আছে। আৰু বিশেষকৈ ছোৱালীজনী আজিকালি ডাঙৰ হৈছে, তাইক অলপমান ইফালে ভাল টিভি, হেৰিটো লাগে আৰু, কাৰণ তাইৰো এডজাষ্ট ইফালে হ'ব AC, লগা হয়। এনেকে আৰু ডাঙৰ এনেই হৈছে আৰু এতিয়া, হোটেলৰ ভাল ৰুমবিলাক একেই। লগা বেয়া লগাবোৰ এতিয়া আজিকালি হেৰি হৈ আছে। তো তেনেকৈ ইয়াতে ৰুমটো আহি পালোঁ। আমাৰ আজি প্ৰথমটো দিন। এতিয়া হোটেলত আছোঁ। ৰাতিপুৱা 8টামান বাজে ওলাইছোঁ ঠাকুৰবাৰী যাবৰ কাৰণে। আমাৰ যিটো গুৰুজীৰ আশ্ৰম, তাত যাবৰ কাৰণে ওলাইছোঁ। আজি উৎসৱ আছে, আৰম্ভ হৈছে। মানে আজি আৰু কালি 2 দিনমান উৎসৱ হ'ব। তো আমি ওলাইছোঁ এতিয়া যাবলৈ। কালি আহি পাইছিলোঁ আমি কালি ৰাতি 9টামান বাজিছে আহি পাওঁতে। তো তাৰ কেইটামান ভিডিঅ' মই 2-3টা ভিডিঅ' ইয়াতে এড কৰি দিম, চাব। আৰু এতিয়া বলক ঠাকুৰবাৰী যাওঁ। তাতে গৈ মই লাইভো কৰিম আৰু ভিডিঅ' কিছুমান দিম। আপোনালোকে চাই থাকিব ব্লগটো। এইটো আছিলে হোটেলটো, চিটি স্কোৱাৰ হোটেল। তো ইয়াৰ পৰা আমি এতিয়া ট'টো ল'ম। ট'টো লৈ আমি ঠাকুৰবাৰীলৈ যাম। এতিয়া প্ৰায় এনেকুৱাই হ'ব, 7টা 7:30মান হ'ব। এখেতে গৈছিলে ৰাতিপুৱা প্ৰাৰ্থনা কৰি আহিছিলে 4:30 বজাত, কিন্তু ছোৱালীজনী বা ল'ৰাটো উঠাই নাই টোপনিৰ পৰা। উঠিলেহে মানে ময়ো যাব পাৰিলোঁ হয়। তো উঠা নাছিলে কাৰণে মই ৰুমতে বহি কৰি লৈছোঁ। তো এতিয়া আমি ওলাইছোঁ, তাতে আমি আনন্দ বজাৰ কৰিম আৰু দৰ্শন যাৰ পাম। চাওকচোন কিমান মানে আইতাটো ইমান এজেড, সেইকাৰণে ভিডিঅ'টো লৈছোঁ। বহুত এজেড মানুহ আহিছে জানেনে। ইমান দেহা নচলে, ভৰি নচলে, তথাপি ৰখি, কাৰণ গাড়ীৰ সেইখিনি ৰাস্তা দি, মানে যিটো মেইন ৰাস্তা দি ঠাকুৰবাৰী যোৱা হয়, সেইটো বন্ধ কৰি দিছিলে। একপাক ঘূৰি যাব লগা হৈছিলে। তো খোজকাঢ়ি, গাড়ী ট'টো মটৰ চব এনেকৈ বন্ধ কৰি দিয়া হৈছিলে ৰাস্তাটোত, কাৰণ মানুহ বেছি হ'ব, বাচ্ছা হ'ব বেছি। তো কিবা ধৰণৰ অসুবিধা নোহোৱাৰ কাৰণে। তো ইমান মানুহ আহিছে বাপৰে। আৰু বুঢ়া মানুহবিলাকক চাই অলপমান বেয়াও লাগিছে। ইমান ধৰ্ম ঠাকুৰৰ প্ৰতি ইমান ভাল পোৱা যে তেখেতে এনেকুৱা গৰমতো এনেকুৱা হেৰি লৈও আহিছে। ইয়াতে পেৰা এনেকৈ বনাই আছে।
দোকানবিলাক তেনেকৈ আছে জানেনে, আজিৰ পৰা 10-12 বছৰ আগত গৈ যাইছোঁ তেনেকুৱাই আছে। এনেকুৱা সৰু সৰু ষ্টল মানে পেপাৰৰ প্লাষ্টিকৰ এনেকৈ দিয়া আছে। ইয়াতে ফ্ৰুটছৰ ব্যৱস্থা কৰা হৈছে। ঋত্বিক যিবিলাকে নাখায় আমেই মানে বাহিৰত নাখায়, ঋত্বিক দাদাসকল মানে সেইবিলাক মানে ফ্ৰুটছ বা হেৰি ল'ব পাৰে। তো এইটো গেটটো হয়, আমি পালোঁ। এইফালেদি আনন্দ বজাৰ যোৱা হয়, তাকে দেখাই আছোঁ মই। এইফালে আনন্দ বজাৰৰ এটা গেট হয় আৰু এটা গেট আছে সেইফালেদি, মানে ঠাকুৰবাৰীৰ ভিতৰেদি আহিব পাৰি। এইটো ঠাকুৰৰ হয় আৰু এইটো মাতা মনমোহিনী দেৱীৰ মানে ঠাকুৰৰ মা আছিলে যে তেখেতৰ মন্দিৰ বা এইটো কিবা এটা হেৰি হয়, বনাই থৈছে। আৰু ইয়াতে ঠাকুৰৰ মেইন যিটো গেট হয় এইফালেদি সোমাব লাগে ঠাকুৰৰ মন্দিৰত। এইটো মাতা মনমোহিনী দেৱীৰ হেৰি হয়। আহিবলৈ বহুত অপেক্ষা কৰিছোঁ আৰু ইয়াতে আহিবলৈ বাপৰে ইমান কষ্ট, ইমান দূৰ জাৰ্ণি কৰিছোঁ। তাকে ঠাকুৰক সেৱা জনাইছোঁ, বহুত হেপী হৈছোঁ। আৰু এইটো দীক্ষা কাউণ্টিং হৈ আছে, কিমানৰ পৰা কিমান কাউণ্টিং চলি আছে, কিমানৰ দীক্ষা হৈ আছে। তাৰ কাৰণে ডাঙৰ এটা স্ক্ৰীণ বাহিৰত লগাই দিছে, নামৰ সৈতে ধুনীয়াকৈ স্ক্ৰীণত আপুনি চাব পাৰে। তো তেনেকৈ একফালে মানে নানান ধৰণৰ অনুষ্ঠান চলি আছে। এইফালে নাম কীৰ্তন হৈ আছিলে, আমাৰ জানেনে অসমৰো ইমান ধুনীয়া নাম কীৰ্তন হৈ আছিলে আনন্দবজাৰ ভৱনৰ ওচৰত। আৰু আনফালে আমাৰ বেলেগ জাতিৰ মানুহ, মানে ঝাৰখণ্ডৰ মানুহ, লোকেল মানুহখিনিৰ হৈ আছিলে। এফালে ডিংকি দাদাৰ মানে আচাৰ্যদেৱ দাদাৰ ভাইটিৰ বক্তৃতা চলি আছিলে। এনেকৈ আমি ঠাকুৰ দৰ্শন কৰিছিলোঁ। কিন্তু কেমেৰাৰ এলাও চব জেগাতে নাছিলে, মেইন মন্দিৰবিলাকত নাছিলে। বৰমাৰ মন্দিৰত মানে ঠাকুৰৰ ৱাইফ আৰু ঠাকুৰ মন্দিৰত এইবিলাকত কোনো ধৰণৰ কেমেৰা এলাও নাছিলে। কিন্তু মানুহে লৈ আছিলে যদিও আমি ল'বলৈ চেষ্টা কৰা নাই, কাৰণ এইটো বেয়া দেখি। আৰু ইয়াতে এনেকৈ আমি গোটেই ঠাকুৰবাৰী এৰিয়াটো বহুত ডাঙৰ হয়, বহুত গছ গছনিৰে ভৰা হয়। আপোনালোকে সোমালে ভাবিব ঝাৰখণ্ডৰ এৰিয়াটো অলপ গৰম আৰু অলপ মানে হেৰি হয় ন, বালিৰ জেগা, বালিৰ নিচিনা অলপ ড্ৰাই হয়। কিন্তু ঠাকুৰবাৰীৰ ভিতৰতো জানেনে এনেকুৱা ধুনীয়া পৰিৱেশ, এনেকুৱা জীপাল কৰি ৰাখিছে। এইটো কয়নে নহয়, ঠাকুৰৰ এটা যে হেৰি থাকে, পজিটিভ ভাইব থাকে, এইটো যে আছে আপোনালোকে তাত মানে প্ৰত্যেকটো বস্তুত আমি অনুভৱ কৰিব পাৰোঁ। এইটো পেৰত এনেকৈ বহুত বাৰ্ড আছে, তাতে খাদ্য দি আছে। এইটো হোৱাইট কালাৰৰ ঘোঁৰা কোনোবাই গিফ্ট কৰা হয় অবিন দাদাক। তো তেনেকৈ আৰু অবিন দাদা মানে আমাৰ আচাৰ্যদেৱ দাদাৰ ল'ৰাক গিফ্ট কৰা হয়। তো তেনেকৈ ইমান বস্তুবিলাক ইমানেই পজিটিভ ভাইব দিয়ে। যিমান যি নহওক ভাগৰ লাগিলেও এনেকুৱা লাগে যে কিবা এটা যেন মই আহৰণ কৰি আছোঁ। প্ৰতিটো পাতে যেন ঠাকুৰৰ নাম লিখা, প্ৰতিটো গছে যেন ঠাকুৰ নামৰ অক্সিজেন দি বিলাই আছে মানুহবিলাকক। ইয়াৰ পৰা আহি যেন নতুন এটা জীৱন পাই আছে। ইমান চাওকচোন, এই ককাক চাওক আপোনালোকে, প্ৰত্যেকটো ককাকে চাওক। এনেকৈ নহয়, ৱাকিং এৰিয়াটো বহুত ডাঙৰ যে, ৱাকিং কৰি চিটিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে। সৰু ষ্টুলৰ নিচিনা চিমেণ্টৰ বনাই দিছে, বহি ৰেষ্ট ল'ব পাৰি। কাৰণ ভাগৰ লাগিব ইমান দূৰ এৰিয়া খোজকাঢ়ি ফুৰি চাওঁতে। এইবিলাক ডেক'ৰেশ্যন কৰিছে আৰু জেগাবিলাক এনেকৈ ৰখা নাই। সৰু বাচ্ছাৰ মন আকৰ্ষিত হয় বা ডাঙৰৰো হয়। তেনেকৈ ইয়াতে সৰু এটা ঝিলৰ নিচিনা বনাই দিছে, পাহাৰ টাইপৰ। তো তেনেকৈ এইবিলাক ভৱনবিলাক কিছুমান এইটো উপাসনা ভৱন। তাৰমানে ইয়াতে মাতৃবিলাকে যদি নাম কীৰ্তন যদি নহয় মানে ইয়াতে নাম কীৰ্তন দিয়ে, যেনেকুৱা মই আজি দিম বা আপুনি কালি দিব। মাতৃবিলাক মাসকল দিয়ে নহয় নাম, কাৰোবাৰ বাৰ্থডে থাকিলে, কিবা স্পেচিয়েল দিন থাকিলে, তো ইয়াৰ উপাসনা ভৱনত কৰা হয়। তো ইয়াতে আমি গৈ আছোঁ লাহে সকলোৱে। আচাৰ্যদেৱ মানে দৰ্শন সকলোৰে হৈ গ'ল। এতিয়া আমি বৰদা আৰু শ্ৰী আচাৰ্যদেৱ দাদাৰ দৰ্শনৰ কাৰণে আগবাঢ়ি আছোঁ। কিন্তু তাতে মই জানো কেমেৰা নিশ্চয় এলাও নকৰিব, তো আপোনালোকক দেখাব নোৱাৰিম। কিন্তু যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ মই চেষ্টা কৰিম। এনেকৈ গৈ আছিলোঁ আমি। আৰু মানুহৰ কথা কি ক'ম, ইমান বেছি মানুহ হৈছে। এইটোতো ৰাতিপুৱা আপোনাৰ 8টা বজাৰ দৃশ্য, দুপৰীয়া মানে যে কি হ'ব, কি হাৰত মানুহ হ'ব, এইটো ভাবিব পৰা মানে হেৰি নাই আৰু ইয়াতে হেৰি হৈ আছে, মানে ঠাকুৰ ভোগ হৈ গৈছিলে ৰাতিপুৱাৰ। তো তাৰে প্ৰসাদ দি আছিলে, লাইনত মানুহ আছিলে ৰখি।
আৰু এইফালে আহি পালোঁ, এইটো আচাৰ্য দেৱদাদাৰ ভৱন হয়, কিন্তু আচাৰ্য দেৱদাদা তেতিয়া বহা নাছিলে ৰাতিপুৱাৰ টাইমত। মই ক'লোৱে কেমেৰাৰ এলাও নকৰিব, তো এইখিনিয়ে মই ল'ব পাৰিছিলোঁ। আচাৰ্য দেৱদাদাৰ এইটো ভৱন হয়, আৰু তাৰ ওচৰত লাগিয়ে আছে শ্ৰী শ্ৰী বৰদা, মানে আচাৰ্য দেৱদাদাৰ দেউতাৰ দেউতা, হেৰি মানে ঠাকুৰৰ ডাঙৰ ল'ৰাৰ হেৰি আছিলে। তো তাতে সেৱা জনাই আমি বাহিৰত খাবৰ কাৰণে আছিলোঁ। আৰু এই দোকানটো যে আপোনালোকে চাইছে স্ক্ৰীণত, এইটো জানেনে, মই যে ক'লোৱে যে কিমান বছৰ আগত গৈছিলোঁ, তো এইটো দোকান তেনেকুৱাই আছে জানেনে, গছডালো গছটোও তেনেকেই আছে। ইয়াত তলত বহি আমি দৈ চিৰা মিঠাই এনেকৈ খাইছিলোঁ, তেনেকেই আছে ব্যৱস্থা আৰু মানুহবিলাক ইমানেই বিজি বিলেৱাত, কি ক'ম। আৰু তাতে আমি হেৰি নাপালোঁ কাৰণে, দৈ চিৰাৰ হেৰিটো নাপালোঁ, আৰু ভাল হেৰিটো নাপালোঁ কাৰণে অলপমান আগুৱাই গৈ এজনী মাৰ দোকানত আমি হেৰি পালোঁ, লুচি চব, মানে হেৰি সিহঁতেও দীক্ষা হয় আৰু হেৰি হয়, তো দীক্ষিত হয় আৰু পিয়'ৰ ভেজ হয়। তো তাৰ পৰা আমি পকৰা আৰু লুচি চব্জি অকণমান খাই, চাহ খাই আমি ওলাই গ'লোঁ। আৰু হাজবেণ্ডে অলপ দৈও খাই লৈছিলে, কাৰণ গৰম আছিলে, ঠাণ্ডা অলপমান হ'বৰ কাৰণে। তো তেনেকৈ খাই, এইটো আনন্দ বজাৰ হয় এই ভৱন, যিটো দেখি আছে আপোনালোকে চাই আছে। তো এইটো মানে কি হয়, আনন্দ বজাৰ মানে হৈছে ঠাকুৰৰ ভোগ গ্ৰহণ কৰাৰ ব্যৱস্থা। ঠাকুৰৰ ভোগ গ্ৰহণ ব্যৱস্থাটোক আমি আনন্দ বজাৰ বুলি কওঁ, মানে আনন্দ য'ত হয় লাগে। খোৱা লোৱা ব্যৱস্থাটোতো আনন্দময়েই হয় ন, ঠাকুৰৰ প্ৰসাদ য'ত পাম আমি গ্ৰহণ কৰিম, এইটো আনন্দ বজাৰ হয়। আৰু এইটো বাহিৰৰ আছিলে দৃশ্য, আৰু এইটো হৈছে ভিতৰৰ দৃশ্য। এনেকৈ লাইন বাই লাইন মানুহ বহে, এনেকৈ থালি এফাল এফালকৈ দি যাব। আৰু এতিয়া লাহেকৈ দুপৰীয়া হ'ল বাৰু, এনেকৈ ফুৰতে এইটো দুপৰীয়াৰ ডাইৰেক্ট মই দৃশ্যটো দেখাই আছোঁ। আৰু ইয়াতে ট্ৰলিত এনেকৈ মানে প্ৰসাদখিনি লৈ আহে। তো তেনেকৈ লাইন ধৰি বহিছে। আৰু বাহিৰত নিৰামিষ, মানে ভাল আপোনালোকে আচাৰ পাব, পাপৰ পাব, বেলেগ ধৰণৰ হেৰি এনেকৈ ধৰণৰ জলকীয়া আচাৰ পাব। তেনেকৈ আপোনালোকে ভিতৰত এইবিলাক নিদিয়ে ন, যিকোনো 2 ধৰণৰ বা 3 ধৰণৰহে দিয়ে। তো কিছুমান মানুহে বাহিৰৰ পৰা এইবিলাক কালেক্ট কৰি মানে দুপৰীয়া ভোজনত মানে হেৰি এড কৰে। তো আমি তেনেকৈ লোৱা নাই বাৰু, আচাৰ মানে বাহিৰৰ যিহেতু নাখাওঁ। ইয়াতে দালি আৰু ভাত প্ৰসাদটো দি দিছে। আৰু প্ৰথম দিনা আৰু দালিত চব ধৰণৰ ভেজিটেবল দিছে, যে লাও, কোমোৰা, স্কোৱাছ, তাৰপিছত বৰবটি, তাৰপিছত ফুলকবি, বন্ধাকবি, এনেকৈ বহুত ধৰণৰ ভেজিটেবল দি এটা দালি বনাইছে, আৰু চাটনি দি দিছে। আনন্দ বজাৰ ভৱন বাহিৰৰ পৰা। আৰু এনেকৈ খোৱা লোৱা কৰি দুপৰীয়াৰ প্ৰসাদ গ্ৰহণ কৰি আমি বাহিৰত ওলাইছোঁ। এতিয়া অলপমান ৰখি কেনে অলপ ৰেষ্ট লৈ, যিহেতু এইখিনি অকণমান খোজকাঢ়ি যাব লাগিব টোটো পাবৰ কাৰণে বা কিবা ভেহিকেল পাবৰ কাৰণে, তো আমি তাতে অকণমান ৰখি ওলাই যাম। ইয়াতে আনন্দ বজাৰ কৰিলোঁ, মানে দুপৰীয়াৰ খোৱাটো যিটো লাঞ্চ প্ৰসাদ পালোঁ আমি। এতিয়া ৰুমলৈ যাম, হোটেললৈ যাম, তাতে ৰেষ্ট কৰিম, আৰু অলপ পিছত আৰু আহিম। কাৰণ আহিছোঁ যেতিয়া ইমান কষ্ট কৰি ইমান দূৰলৈ, গোটেই দিনটো ইয়াতে থাকিবৰ কাৰণে ট্ৰাই কৰিম। লগত থাকিব, ভিডিঅ'টো চাই থাকিব। বেছি দীঘলীয়া নকৰিম, সন্ধিয়া টাইমত ব্লগটো শেষ কৰিম প্ৰাৰ্থনাৰ পিছত। জয়গুৰু সকলোকে। আৰু দুপৰীয়া আনন্দ বজাৰ লোৱাৰ পিছত আমি ৰুমত আহি পেলাই অকণমান ৰেষ্ট লৈছোঁ। ল'ৰাটোক অলপমান টোপনি দিয়াইছোঁ, ইমান এটা গা ভাল নহয় ল'ৰাৰ, যিহেতু সেইকাৰণে। তো এতিয়া আমি মন্দিৰৰ ফালে গৈ আছোঁ। যদি মন্দিৰত লাইভ বা হেৰি এলাউ কৰে প্ৰাৰ্থনাৰ টাইমত, তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, বা ভিডিঅ' কিছুমান লৈ দেখাবলৈ চেষ্টা কৰিম। আৰু যদি নাথাকে, আৰু যদি হেৰি নকৰে, তেতিয়াহ'লে মই ল'ব নোৱাৰিম। তো তেনেকৈ আৰু এতিয়া ব'লক লাহে লাহে যাওঁ সন্ধিয়াৰ প্ৰাৰ্থনাৰ কাৰণে। তো যেনেকৈ ক'লোৱে, মই সন্ধিয়াৰ প্ৰাৰ্থনাৰ কাৰণে কোনো ধৰণৰ হেৰি এলাউ নাছিলে। তো ইয়াতে পিছত এলাউ কৰিছিলে। ইয়াতে আচাৰ্যদেৱৰ ভৱন আহিছোঁ। প্ৰাৰ্থনা ঠাকুৰ মন্দিৰত হৈছিলে, আৰু ইয়াতে আচাৰ্যদেৱ দৰ্শনৰ কাৰণে মানুহ লাইন লাগিছিলে। তো তাতে আচাৰ্যদেৱৰ দৰ্শন কৰি আমি ইয়াতে ঠাকুৰৰ যি টাইমত শ্ৰী শ্ৰী বৰদাৰ গাড়ী হয়, এইখন তাতে লিখা আছে। তো ঠাকুৰ, বৰমা, শ্ৰী শ্ৰী বৰদাক যিবিলাক মানুহে গাড়ী গিফ্ট কৰিছিলে, তেতিয়াৰ মিনিষ্টাৰ, তেতিয়াৰ
এতিয়া ডাঙৰ ডাঙৰ বিজনেছমেন আৰু বহুতো ধৰণৰ ডাঙৰ ডাঙৰ ব্যক্তি যিবিলাক ঠাকুৰৰ পৰামৰ্শ বা আদৰ্শ লৈ নিজৰ জীৱন যাত্ৰাত সফল হৈছিলে বা যাত্ৰাত সুফল লাভ কৰিছিলে। তো তেনেকৈ সেইবিলাক বস্তু আজিও মিউজিয়াম হিচাপে ৰাখি থৈ দিয়া আছে। মোৰ ব্লগবিলাক আপোনালোকে ব্লগ চাই থাকিব আৰু আগন্তুক ব্লগবিলাকো চাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ব্লগ। থেংক ইউ ভেৰি মাছ।